মেইন প্লেয়াৰ আগতে হাৰি গৈছে এইবিলাক সাবসিডি প্লেয়াৰ আচলতে এইবিলাক সাবসিডিড প্লেয়াৰ আছিলে মেইন প্লেয়াৰটো আগতে হাৰি গৈছে কোকৰাঝাৰ সমষ্টিত নৱশৰণীয়াৰ দৰে ব্যক্তিৰ প্ৰয়োজন আছে এনে মুখৰ দি থকা নাই যে ইয়াত কোকৰাঝাৰ সমষ্টিত ৰাইজক নৱশৰণীয়াৰ নিচিনা এজন ব্যক্তিৰ প্ৰয়োজন আছে কাৰণ ৰাইজে ভোট দিছে নৱশৰণীয়াৰ বিকল্প যদি খাৰা কৰিব পাৰে ৰাইজে তেওঁকে ভোট দিব নৱশৰণীয়াৰ বিকল্প যদি কোনোবাই খাৰা কৰিব পাৰে তেতিয়াহ'লে তো ৰাইজে তেওঁকে ভোট দিব কিন্তু আজিৰ দিনত নৱশৰণীয়াৰ কোনো বিকল্প নাই আমি প্ৰফেশনাল পলিটিচিয়ান নহয় আমি কোনো প্ৰফেশনাল পলিটিচিয়ান লোৱা নাই কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱশৰণীয়াৰ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবাঢ়িছে কি ক'ব লোকসভা নিৰ্বাচন সুন্দৰ প্ৰস্তুতি গাঁও লেভেলৰ আমাৰ গাঁৱৰ যিবিলাক লোক আছে তেওঁলোকে ৰাইজৰ লগত সংবাদ কৰি আছে আমিও নিজে বিভিন্ন দল সংগঠন আৰু বুদ্ধিজীৱী বা সাধাৰণ ৰাইজৰ আমি কথা পাতিছোঁ আৰু সকলোকে কোকৰাঝাৰৰ ডাঙৰ কথা হ'ল আমাৰ যিসকল আমাৰ শুভাকাংক্ষী তেওঁলোকৰ কোনো আদেশ নিৰ্দেশ দৰকাৰ নাই হাজাৰ হাজাৰ এনেকুৱা লোক কমচে কম 70-80% লোক আছে যে চাইলেণ্ট ভোটাৰ আমাৰ তেওঁলোকে নিজে নিজৰ উভিয়াকে তেওঁলোকে ইতিমধ্যে প্ৰচাৰ আৰম্ভ কৰিছে সেইকাৰণে মই আশা ৰাখোঁ যে কোকৰাঝাৰৰ ইলেকশ্যনটো যদিহে নৱশৰণীয়াৰ এইটো একচেপ্ট হৈ যায় একতৰফা হৈ যাব নিৰ্বাচন জিকাৰ এটা আপোনাৰ হেৰি আছে কাৰণ আপুনি নায়ক দুবাৰকৈ লোকসভা নিৰ্বাচনত আপুনি জয় হৈছে যিটো সময়ত কংগ্ৰেছৰ জয় মই তেতিয়া আপুনি জিকিছে তাৰে পিছত এইবাৰ তৃতীয়বাৰ আপুনি জিকাৰ পথত আছে চাওক আমি প্ৰফেশনেল পলিটিচিয়ান নহয় কোনে জানে যে ইয়াত কোকৰাঝাৰ সমষ্টিত ৰাইজক নৱশৰণীয়াৰ নিচিনা এজন ব্যক্তিৰ প্ৰয়োজন আছে কাৰণে ৰাইজে ভোট দিছে ইয়াত আমাৰ বহুত বেছি কৃতিত্ব নাই মই সেইকাৰণে কৈছোঁ যে নৱশৰণীয়াৰ বিকল্প যদি কোনোবাই খাৰা কৰিব পাৰে তেতিয়াহ'লেতো ৰাইজে তেওঁকে ভোট দিব কিন্তু আজিৰ দিনত নৱশৰণীয়াৰ কোনো বিকল্প নাই ৰাইজে বেলেগে কিছুমান আমাৰ বিৰোধী বোলে যিমানে যিয়ে নকৰিলে কাৰণ আপোনালোকে চাব এই 10 বছৰত আমি একচুৱেলি মানে ইফাল হোৱা নাই আমি আমাৰ নিজৰ জেগাতে আছোঁ পাৰ্লিয়ামেণ্টৰ ভিতৰে বাহিৰে আমাৰ বিটিচিৰ ৰাইজৰ অধিকাৰৰ প্ৰশ্নত আমি তেওঁলোকৰ নিৰাপত্তাৰ প্ৰশ্নত তেওঁলোকৰ সা সুবিধাৰ প্ৰশ্নত আমি সদায় ইনটেক হৈ আছোঁ ঠিক তেনেকৈ বাহিৰতো য'ত আমি গৈছোঁ তাতো আমি এই ধৰণৰ সৰ্বসাধাৰণ যিবিলাক মানুহ যিসকলে বছৰ ধৰি তেওঁলোকৰ অধিকাৰ মৰ্যাদাৰ কাৰণে যুঁজি আমি তেওঁলোকৰহে পাৰ্টিত লৈছোঁ আমি কোনো প্ৰফেশনেল পলিটিচিয়ান লোৱা নাই সেইকাৰণে আমি ভাবোঁ যে ভাৰতবৰ্ষত এটা মহা বদলাও বা মহা পৰিৱৰ্তনৰ প্ৰয়োজন আছে তাৰ বুনিয়াদটো আমি গঠন কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আমি অসমতো কৈছোঁ যে আমি 4-5-6টা সমষ্টি ইলেকশ্যন খেলি আমি যদি ভোটটো পাওঁ সেই ভোটটো নেক্সট এছেম্বলিলৈকে কনভাৰ্ট হ'ব আৰু এছেম্বলিটো যদি আমি ভাল ধৰণে পাৰফৰ্মেঞ্চ কৰিব পাৰোঁ আজি দেখিছে যে BPF 8-10টা ইউপি MLA লৈ 2-3টা কেবিনেট লৈ কি ধুনীয়াকৈ এনজয় কৰি আছে তেওঁলোকে কোনো ৰাইজৰ কথা নাই নিজৰ মিনিষ্ট্ৰী MLA বচাই আছে ধুনীয়াকৈ পইচা পাতি কামাই আছে কিন্তু নৱশৰণীয়া টিমৰ যদি 15-20টা MLA আহি কেতিয়াবা চৰকাৰ পাৰ হ'ব পাৰে নিশ্চিতভাৱে ৰাইজৰ হৈ কাম কৰিব তেওঁলোকে আৰু আমাৰ কথা এটাই আমি ৰাইজক এইটো কথাই কৈছোঁ যে GSP ফেমিলিৰ আমি ৱেলকাম জনাইছোঁ কিন্তু ৰাইজৰ লগত সদায় ৰাইজৰ লগত থাকিব লাগিব এবাৰ আপোনাৰ সন্মুখত দুটাকে মানে শক্তিশালী দল বুলি ক'ব পাৰি বিটিচিৰ UPPL আচলতে এইবিলাক সাবসিডিড প্লেয়াৰ আছিলে মেইন প্লেয়াৰটো আগতে হাৰি গৈছে গতিকে মেইন প্লেয়াৰ হাৰাওঁতে নৱশৰণীয়াৰ একো কষ্ট অসুবিধা হোৱা নাই আৰু সাবসিডিড প্লেয়াৰৰ কি ডাঙৰ কথা আছে তেওঁলোকে বেঞ্চত বহা আছিলে বাহিৰত এতিয়া তেওঁলোকক নামাই দিছে উপায় নাই গতিকে সেইকাৰণে ভাবোঁ যে ইয়াত তেওঁলোক ফেক্টৰ নহয় তেওঁলোকে তৃতীয় কাৰণে তেওঁলোকে যুঁজিব তাত মোৰ ক'বলৈ একো নাই এখন BTC অৰ্থাৎ লোকসভা সমষ্টি কোকৰাঝাৰৰ ৰাইজলৈ কি আহ্বান জনাব মই ৰাইজলৈ এইটোৱেই বিনম্ৰ আহ্বান যে বহু ক্ষেত্ৰত মই হয়তো আপোনালোকৰ ওচৰত যাব নোৱাৰিও পাৰোঁ গতিকে আপোনালোকে নিজে প্ৰচাৰ বা ভোটৰ ক্ষেত্ৰত কেনেকৈ কি কৰিব পাৰে সেইটো আপোনালোকে দায়িত্বখিনি লওক মই এটা কথাই কৈছোঁ যে নৱশৰণীয়া সদায় আপোনাৰ লগত আছিল আৰু ভৱিষ্যতে থাকিব এইটো বিশ্বাস কমচে আমি দিব পাৰিছোঁ আৰু আপোনালোকক যিমান বিভ্ৰান্ত নকৰক কৰিব পাৰে ইতিমধ্যে কংগ্ৰেছৰ পাৰ্টিয়ে ক'ব যে তেওঁ বিজেপিৰ হৈ কেনে খেলিছে বিজেপি পাৰ্টিয়ে কংগ্ৰেছৰ খেলিছে এই কথাটো 19ত বহুত কৈছিলে RSSৰ নেতাবিলাকে যাই কেনে বাহিৰত মুছলিমবিলাকক কয় যে এওঁতো মানে একদম RSSৰ মানুহ আপোনালোকে কেলেই ভোট দিব ঠিক তেনেকৈ কংগ্ৰেছৰ মানুহবিলাকে যাই বেলেগত বিজেপিক কয় যে এওঁতো মানে কি কয় কংগ্ৰেছৰ মানুহ আপোনালোকে কেলেই ভোট দিব অৰ্থাৎ চাৰিও তৰফৰ পৰা এই ধৰণৰ প্ৰপগাণ্ডা মিছপ্ৰপগাণ্ডা হৈ থাকে কিন্তু মই কোকৰাঝাৰ ৰাইজক এইটো কাৰণে ধন্যবাদ দিছোঁ কৃতজ্ঞ জনাইছোঁ মই ভাৰতবৰ্ষত সকলো প্ৰদেশত যাই কৈছোঁ যে যদি কোকৰাঝাৰৰ ভোটাৰ নিচিনা সকলো ভাৰতীয় ভোটাৰ হ'লহেঁতেন তেতিয়াহ'লে ভাৰতবৰ্ষত মহা পৰিৱৰ্তনৰ কাৰণে বেছি সময় দৰকাৰ নহয় আমি কেতিয়াও মোদীৰ পিছে কোনোবা ৰাহুলৰ পিছে দৌৰিব লগা প্ৰয়োজন নহ'ব সেইকাৰণে মই আহ্বান জনাইছোঁ আপোনালোকৰ নিজৰ যিখিনি মৰ্যাদা নিজৰ যিখিনি অটুট থাকিব আৰু মই আপোনালোকলৈ আছোঁ ভৱিষ্যতে থাকিম নিউজ ডেস্ক ৰিপৰ্ট